এভৰিৱান, লাইফ উইথ দীপশিখালৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 4:30টাত। আমি চব ৰেডি হ'লোৱে প্ৰায়। অলপ ৰুটি বনাই ল'লোঁ, ৰুটি কেইখনমান বনাই ল'লোঁ, তাৰপিছত তৰকাৰী বনাই ল'লোঁ। আৰু তৰকাৰীটো অৱশ্যে কালি ৰাতিয়ে বনাই থোৱা আছিলে দেই, আটাটো মুঠি থোৱা আছিলে, কিন্তু আজি ৰাতিপুৱা বেলি বনাই লৈ গৈছোঁ। আৰু বনাই লৈ লৈছোঁ লাল চাহ 1 বটল। সেইদিনা মানে আমি আহোঁতে লাল চাহ ক'তো বিচাৰি নাপালোঁ। গাখীৰ চাহ পাইছিলোঁ, গাখীৰ চাহটো দিয়ে যদিও মানে পেকেটিং গাখীৰ চাহ, সেইবোৰ কেনেকুৱা কিন্তু নাজানো। চ' এইটো কাৰণে মানে আজি আমি একদম পূৰা ধুনীয়াকৈ চাহ বনাই লৈ লৈছোঁ আৰু কিবা কিবি লগত পেকেটিং বস্তু লৈ লৈছোঁ। আৰু ব্ৰেকফাষ্টটো ট্ৰেইনতে কৰিম আজি, যাতে আমাৰ কিনি খাব লগা নহয়। এতিয়া আমি ওলাইছোঁ, 4টা বাজিছে ৰাতিপুৱা। আন্ধাৰে হৈ আছে, ইমান বেছি পোহৰ হোৱা নাই, কিন্তু বাহিৰত বহুত ঠাণ্ডা। আমিতো গম নাপাওঁ ইমান যে ঠাণ্ডা হ'ব। মই আকৌ জেকেটটো উলিয়াই পিন্ধি লৈছোঁ মানে। আপোনালোকক আৰু এটা মই কথা কওঁ দেই, মোৰ মানে কিছুমান কথা কওঁতে হয়তো শ্ল' হ'ব পাৰে দেই, কাৰণ মই ভইচ অভাৰ দিবলৈ এতিয়া শিকিছোঁহে। আপোনালোকে যদি কিবা ভুল দেখে মোক ক'ব, মই সেইটো শুধৰাবলৈ চেষ্টা কৰিম। কিবা বেয়া পালেও ক'ব, ভাল পালেও ক'ব, মোৰ একো নাই। খালি ক'ব আৰু নোকোৱাকৈ নাথাকিব, কাৰণ মই ৰিয়েল লাইফত বহুত কথা পাতোঁ, কিন্তু এনেকৈ মানে মোৰ কথাই নোলায়, নাজানো কিয়। বাৰু এতিয়া দেখিছে নহয় লাহে লাহে কেনেকৈ চাব দেই আপোনালোকে, আন্ধাৰৰ পৰা গৈ পোহৰ হৈ হৈ গৈ থাকে, পটককৈ পোহৰ হয়। আমি বাহিৰলৈ চাওঁহে, ইটো মূৰৰ পৰা সিটো মূৰলৈ চাওঁতে মানে পোহৰে হয় অলপকৈ। এনেকৈ মানে আমি আন্ধাৰতহে ওলাইছিলোঁ, কিন্তু গাড়ীত বহোঁ মানে কিন্তু পোহৰে হৈ থাকিলে। আমিতো ভাবিছিলোঁ যে ইমান ৰাতিপুৱা ইমান বেছিও কুঁৱলী নপৰে, কাৰণ ৰাতি গৰম হয়তো যিমান যি হ'লেও। ৰাতিটো আমি ব্লেংকেট লৈও ভালকৈ শুৱা নাই। এতিয়া মানে আজি ৰাতিপুৱা আমি উঠিহে গম পাইছোঁ যে ইয়াত ইমান কুঁৱলী, ইমান ঠাণ্ডা মানে হয়। ৰাতি চাওঁতে চাওঁতে ৰাতিপুৱাও পোৱালে আৰু আমি ষ্টেচনো পালোঁগৈ। ষ্টেচনত অৱশ্যে অকণমান ভিৰ পালোঁ, কাৰণ তাত চব ষ্টেচনলৈকে আহিছে মানুহ। এইখিনিত ইমান ভিৰ নাই, কিন্তু অলপ আগত আমি অকণমান ভিৰ পালোঁ। আমি গৈ পাওঁতে প্ৰায় 6টা ওচৰা-ওচৰিয়ে হ'ল, কাৰণ ট্ৰেইনখন আছিলে 6:20ত। আৰু আমি একদম পটাপট গৈছোঁ, পোৱালীকেইজনীকো একদম পূৰা দৌৰাইছোঁ, তেহেঁতিও দৌৰি দৌৰি গৈছে সমানে। তাৰপিছতে এতিয়া আমি তাত পালোঁগৈ যদিও, নিজৰ ট্ৰেইনখন পালোঁগৈ যদিও মানে নিজৰ ডাব্বাটো বিচাৰিছোঁ। আৰু আমাৰ আছিলে প্লেটফৰ্মটো অলপ দূৰত, 6ত আছিলে। আমাৰ ছিটকেইটাত বহিলোঁগৈ, আৰু এইফালে ভিনদেউ আৰু পোৱালিটো গৈছে দোকান এখনলৈ। মানে আমি চাহ খাবলৈ বুলি ডিছপ'জেল কাপ নানিলোঁ নহয়, পাহৰি থাকিলোঁ। সেইটো কাৰণে এতিয়া কি কৰিম বুলি ভাবিছোঁ। তাৰপিছতে ভিনদেউৱে ক'লে যে নাই, মই দোকান এখনৰ পৰা আহোঁগৈ, তাৰ পৰা কফিও লৈ আহিম আৰু গ্লাছ দুটাও লৈ আহিম। ট্ৰেইনখন ষ্টাৰ্ট দিলে। আজি মানে ইহঁতৰ দুজনীৰ কাৰণে বিৰাট ভাল হ'ল, গ্লাছৰ ওচৰতে পাইছে। এতিয়া পোৱালীজনী যিটো ছিটত বহি আছে সেইটো অৱশ্যে বেলেগৰ আছিলে, বেলেগ ল'ৰা এজনৰ আছিলে, কিন্তু মানে তেওঁ ক'লে যে নাই, তাই বহক, মই আপোনালোকৰ ছিটটোত বহি দিছোঁ। তাই হাঁহি দেখিছেনে, দুজনীয়ে দুফালে বহিছে, তাইও ইজনী ইটো ছিটত বহিছে আৰু বহিছে ইয়াত। দুইজনী দুফালে মানে একদম নিজৰ মতে বিন্দাছ উলিয়ালে বৰ ভাল পায়, একদম তেহেঁতক ভিডিঅ' কৰিছোঁ বুলি গম পায়। মই আচলতে এইখিনি যে আপলোড কৰি আছোঁ, মই মানে এহেঁতৰ মেমৰিজ হিচাপেও থৈ গৈছোঁ, কাৰণ এহেঁতি ডাঙৰ হ'লে পিছত, আজিৰ পৰা 10 বছৰৰ পিছত যদি দেখি পায়, মনটোতে বহুত ভাল পাব তেহেঁতি। আমি উলিয়াই লৈছোঁ আমাৰ ব্ৰেকফাষ্টটো, কাৰণ অলৰেডি 9টা বাজিলেই। আৰু এইফালে এইখিনি দেখিছেনে, ৰোল নিচিনাকৈ বনাই লৈ আহিছোঁ, ৰুটি চবতে দুখন দুখন কৰি লৈ আহিছোঁ। ফইল পেপাৰ কিনি লৈ আহিলে ভিনদেউৱে, আৰু এইফালে বাতিও কিনি লৈ আহিলে। তাৰ অলপ পিছতে আমি চাহো খাই ল'লোঁ, কাৰণ এজনী পোৱালি শুই আছিলে, দুইজনী উঠি থকা হ'লে আমাৰ অকণমান প্ৰব্লেম হ'লহেঁতেন। সেইকাৰণে এজনী শুই থাকোঁতে আমি চাহো খালোঁ, ব্ৰেকফাষ্টটো পাই থকাজনী হৈছে ডাঙৰজনী আৰু শুই থকাজনী হৈছে সৰুজনী। আমি ডাঙৰজনীকো ব্ৰেকফাষ্ট কৰাই দিলোঁ, তাই শুলে অলপ দেৰি। শুই মেলি এতিয়া উঠি তাই মানে অলপ আমনি লাগিছে। আমনি লাগিলত তাই কি কৰিছে, সৰুজনীক গৈ উঠাইছেগৈ, আকৌ মানে উঠাই মেলি মৰমো কৰিছে, আকৌ বেয়াও লাগিছে তাই উঠি যাব বুলি টোপনিৰ পৰা। তাৰপিছত আকৌ কাপোৰখন দি তাই মানে খেলিবলৈ লগ নাই যে, সেইটো কাৰণে তাই আহি উঠাইছেহি। কিন্তু মানে বহুত দেৰিলৈকে শুলে, প্ৰায় 11টামান বজালৈকে শুলে। তাই 7টাতেই শুৱা, 7টা বজাতে শুই মেলি তাৰপিছতে একদম পূৰা ক'ব নোৱাৰাকৈ শুই গৈ আছে। মানে ট্ৰেইনখনো লৰি গৈ আছে যে, তাই একদম পূৰা ভাল পাইছে। নিজৰ ঘৰৰ বিচনাখন বুলি ভাবিছে চাগে তাই। সিহঁতৰ নাটক বহুত মানে। মোৰ ওচৰত ঢেৰ এনেকুৱা ইহঁতৰ ভিডিঅ'জ আছে, চাই অকলে কেতিয়াবা হাঁহি থাকোঁ, আৰু চবকে দেখাওঁ মাজে মাজে। এইবাৰ আমাৰ ট্ৰেইনখন গৈ আছিলে উল্টাকৈ, আমি মানে উল্টা ছিটটো পালোঁ, সেইকাৰণে মই আকৌ উল্টাকৈ গৈহে ভাল পাওঁ। এনেকৈ উল্টাকৈ মানে অলপ ভালকৈ চাই যাব পাৰি যায়, কিন্তু ইভাগে চিধাকৈ গ'লে মানে কি হয়, যিখিনি চাই থাকোঁ থাকিয়ে গুচি যায় নহয়, সেইটো কাৰণে উল্টাকেই ভাল পাওঁ মই।
এতিয়া আমি পালোহি যোৰহাট মোৰ ভইচটোৰ কাৰণে আপোনালোকে বেয়া নাপাব দেই মোৰ আহি পাই একদম জ্বৰ হৈ গ'ল নহয় এইটো মানে ভিডিঅ'টো আহি পাইহে বনাইছোঁ মই মানে এডিট কৰিছোঁ আহি পাইহে এডিট কৰিছোঁ মোৰ একদম জ্বৰ চৰ্দি কাহ একদম চব হৈ গ'ল গা বিষ একদম পূৰা গা বেয়া মানে মোৰ দুদিন পূৰা গা বেয়া তাৰপিছতে এতিয়া আমি আহি পাই গ'লোহি আৰু এটা কথা আপোনালোকক কওঁ দেই মোৰ যিখিনি আগৰ ভিডিঅ'জবিলাকত কপিৰাইট লাগি গ'ল নহয় জানেনে কপিৰাইট লাগি যোৱা কাৰণে মোৰ মানে ভিডিঅ'জবিলাকৰ মাজত যিখিনি মই য'ত মাজত আপোনাৰ মিউজিক এড কৰা হৈছিলে সেই মিউজিকখিনি এতিয়া নাই কাৰণ কাটি দিয়া হ'ল মইও ইয়াত ৰিমুভ কৰি দিলোঁ আৰু কপিৰাইট যে এনেকৈ লাগে মই গম পোৱা নাছিলোঁ দেই পিছতহে গম পাইছোঁ এতিয়া দুটা ভিডিঅ'ত কপিৰাইট লাগি গ'ল আৰু কপিৰাইট লাগি গ'লে বোলে কিবা প্ৰব্লেমো দেখায় পাছলৈ বুলি কৈছে কিন্তু মই ইমান সঠিককৈ গম নাপাওঁ আৰু প্ৰথম ভিডিঅ'টোত যেতিয়া কপিৰাইট লাগিছিলে কিয় লাগিছিলে মই তাকো গম নাপাওঁ পিছতহে মই গম পাইছোঁ যে কপিৰাইট ইছ্যুজ দেখাইছে যে এইবিলাকৰ কাৰণেও লাগে বুলি মই পিছতহে গম পাওঁ মোৰ মানে ডিছএডভান্টেজ এইটোৱে জানেনে যে আমাৰ ফেমিলিত কোনো কণ্টেণ্ট ক্ৰিয়েটৰ নাই আৰু মোক কোনো গাইড দিবলৈও নাই যি কৰিছোঁ নিজে কৰিব লগা হৈছে অথনি আহি আকৌ ভিডিঅ' নকৰিলোঁ আৰু একদম খুব ভাগৰ লাগিলে আহিলোঁ ভাত খালোঁ তাৰপিছতে অলপ দেৰি শুলোঁ এতিয়া তাৰপৰা উঠিছোঁ উঠি মেলি এতিয়া তললৈহে যাওঁ তললৈ যাই চাহ তাহ খাওঁগৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ থেংক ইউ ফৰ ৱাচিং